নিমন্ত্ৰণ কৰিছিলে আৰু ইয়াত আহি পেলাই ছাত্ৰীসকলক মই লগ পাই শিক্ষকসকলক মই লগ পাই আৰু হেডমাষ্টাৰ ছাৰক লগ পাই যথেষ্ট আনন্দিত, কাৰণ তেওঁলোকে বহুত উৎসাহেৰে কাম কৰি আছে এখন স্কুলত, এখন বিদ্যালয়ত। 1950 চনৰে এখন বিদ্যালয়, আজি খুব ধুনীয়া তেওঁলোকৰ ৰিজাল্ট আছে আৰু আমি খুব ভালো লাগিছে যে এইখন স্কুলতে আমি পঢ়োৱা এজনী ছাত্ৰী ৰেশ্মী দাস, তাইও এইখন স্কুলত তাই টেটৰ হিচাপে তাই টিচাৰ হিচাপে আছে। আৰু আজি এই ছাত্ৰীসকলে আমাৰ যিটো প্ৰগ্ৰামৰ পিছত যিটো ইণ্টাৰেকশ্যন দেখালে, যিটো আমি প্ৰশ্ন উত্তৰ যিখিনি আমাৰ হ'ল, যথেষ্ট এটা ভাল লাগিলে। আৰু তেওঁলোকে আজি প্ৰায় 4.5 ঘণ্টা যিখিনি মোৰ যিটো মানে দেখাবলগীয়া আছিলে তথ্যচিত্ৰ মই দেখাইছিলোঁ, ভিডিঅ' দেখাইছিলোঁ, সাপৰ বিষয়ে কৈছিলোঁ, অন্ধবিশ্বাসৰ কথা ক'লোঁ, এইখিনি তাৰ মাজতো তেওঁলোকৰ আৰু প্ৰশ্ন আছিলে, সেইবোৰ প্ৰশ্নবোৰ তেওঁলোকে উত্থাপন কৰিলে আৰু ভাল লাগিছিলে, তেওঁলোকে গোটেই কথাখিনি মন দি শুনিলে। আৰু এইটো বস্তু মানে এখন স্কুলত আৰু কিছুমান আমি ভাবিছোঁ যে আৰু কিছুমান প্ৰগ্ৰাম কৰিব পাৰি, আৰু স্বচ্ছতাৰ ওপৰত তেনেকুৱা কৰিছে আৰু কিছুমান আমি দেখাইছোঁ। আৰু ভৱিষ্যতে আৰু আহি পেলাই এখন স্কুলত আমি হয়তো পখিলাৰ এটা উদ্যান আমি এটা কৰিব পাৰোঁ নেকি, সেইটো আমি কৰিব পাৰোঁ। কাৰণ সেইটো পখিলা উদ্যানৰ কাৰণে আমি কোনো পিঞ্জিৰা নালাগে, মুকলিকৈ যদি গছপুলি যদি ৰোৱা যায়, এই য'ত পখিলা কণী পাৰে সেইখিনি আজি আমি কৈছোঁ। গতিকে সেইটো কাৰণে আমি সহায় আমি ফালৰ পৰা আমি আহি পেলাই এইখিনি শিকাম, যাতে ইয়াতো পখিলাৰ সংখ্যা যাতে বাঢ়ক। আৰু তেওঁলোকে এই প্ৰাংগণত আৰু তেওঁলোকৰ গাঁৱত তেওঁলোকে বহুতবাৰ তেওঁলোকে সাপ পাইছে, তেওঁলোকে কেতিয়াবা তেওঁলোকৰ বেগতো সোমাইছে বুলি কৈছে, কাৰণ ইমানে সাপ আছে এই অঞ্চলত আৰু ভয় খায়। আজি সেই ভয়টো আমি আঁতৰাব চেষ্টা কৰিলোঁ আৰু সেই ইণ্টাৰেকশ্যনতে মই বস্তুটো আজি পাই পেলাই মই যথেষ্ট আমি বিদ্যালয়লৈ তেখেতৰ পৰা যথেষ্টখিনি আমি বায়'ডাইভাৰ্চিটিৰ ওপৰত যথেষ্টখিনি আমি তেখেতৰ পৰা বহুতখিনি আমি জ্ঞান লাভ কৰিলোঁ। আমি বিশেষকৈ সাপৰ ক্ষেত্ৰত আমি যথেষ্ট যিখিনি কথা আমি এতিয়ালৈকে জনা নাছিলোঁ, তেখেতৰ পৰা যথেষ্টখিনি আমি জ্ঞান লাভ কৰি লগতে আমি ছাত্ৰীসকলো যথেষ্ট উপকৃত হৈছে। মই আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত ছাৰৰ পৰা আমি আৰু কথা কিছু জানিব পাৰিম। গতিকে আমাৰ বিদ্যালয়ত তেখেতে বহুমূলীয়া সময় খৰচ কৰি আমাৰ বিদ্যালয়লৈ আহি আমাক যিখিনি উপকৃত কৰিলে, তেখেতক আমি বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ যিটো ভগৱানৰ ওচৰত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস 22 মে উপলক্ষে আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু ডিগবৈ কলেজ যে একেলগত মিলি এটা টক অৰ্গেনাইজ কৰে, যোনটো টকত মই ডিগবৈ কলেজৰ ষ্টুডেণ্টছক আৰু ৰাজীৱ ৰুদ্ৰ তাৰিয়াং ছাৰ এছিষ্টেণ্ট প্ৰফেচাৰ ডিগবৈ কলেজে আমাৰ ৰয়েল গ্লোবেলৰ ষ্টুডেণ্টছক সম্বোধন কৰে। আৰু বায়'ডাইভাৰ্চিটিৰ ইম্পৰ্টেণ্ট, জৈৱ বৈচিত্ৰ্যৰ ইম্পৰ্টেণ্ট, জৈৱ বৈচিত্ৰ্য কি কোনবিলাক থ্ৰেট ফেচ কৰি আছে, কোনবিলাক প্ৰব্লেমছ ফেচ কৰি আছে, জৈৱ বৈচিত্ৰ্য কিয় কমি গৈ আছে, আৰু আমি য়ং জেনেৰেশ্যন, আমাৰ য়ং ষ্টুডেণ্ট জেনেৰেশ্যনে কেনেকৈ নেচাৰ ৱাৰিয়াৰ বনি জৈৱ বৈচিত্ৰ্যক প্ৰটেক্ট কৰিব পাৰিব, এইবিলাক কথা আমি ডিছকাছ কৰোঁ। আৰ্ট কম্পিটিশ্যন, প্লেণ্টেশ্যন প্ৰগ্ৰামৰ লগত আমি বহুতকেইটা প্ৰগ্ৰাম কৰোঁ। আটাইকেইটা প্ৰগ্ৰামৰ কাৰণে ডিগবৈ কলেজৰ প্ৰিন্সিপাল ডক্টৰ দীপ শইকীয়া এবং আমাৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ VC প্ৰফেচাৰ SP সিং ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। প্ৰকৃতিত আমি পাইছোঁ বেলেগ বেলেগ বন ঔষধি গছৰ মূল্য পাইছোঁ, যাৰ পৰা আমি নমস্কাৰ, মোৰ নাম ৰাণী সন্দিকৈ, মই টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। আজি আমি ছাৰৰ পৰা বহুতো জৈৱ বৈচিত্ৰতাৰ কথা শিকিলোঁ আৰু বহুতো সাপৰ বিষয়ে জানিলোঁ। আমাৰ বিদ্যালয়তো সাপ ওলায়, আমি এতিয়া সাপৰ পৰা ইমান ভয় নাখাওঁ, এতিয়া বহুত ভয় লাগিছিলে, এতিয়া আৰু ইমান ভয় নকৰোঁ। এনেকৈ কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মই টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ক শাখাৰ ছাত্ৰী। পোনপ্ৰথমে মই ৰাজীৱ ৰুদ্ৰ তাৰিয়াং ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আপোনাৰ অবিহনে হয়তো এনেদৰে মানে জীৱ বৈচিত্ৰ্য সংৰক্ষণ, পশু পক্ষীৰ যি সংৰক্ষণৰ ক্ষেত্ৰত ইমানবোৰ কথা হয়তো জানিব নোৱাৰিলোঁ হয়। লগতে আমাৰ বিদ্যালয়ৰ সাপৰ ক্ষেত্ৰত যি ইমান ভয় আছে, তাৰ বিষয়টো মই অকণমানো সজাগ নাই বুলি ক'ম। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আপুনি ইমানখিনি শিকাই দিয়াৰ ফলত হয়তো বহুত আমাৰ লাভ হ'ব, কিয়নো আমাৰ বিদ্যালয়তে বহুত সাপ ওলায়। অশেষ ধন্যবাদ জনাইছোঁ।